স্বামী স্বৰূপানন্দ বিশ্ব অখণ্ড সেৱা সংগঠন আপাৰ অসম জুন 1 বাৰ্ষিক সাধাৰণ সভা উপলক্ষে বিশাল ৰেলী বাহিৰ শনিবাৰে তিনিচুকীয়া হিজুগুৰি ৰেলৱে কলনীত স্বামী স্বৰূপানন্দ বিশ্ব অখণ্ড সেৱা সংগঠন আপাৰ অসম জুন 1 বাৰ্ষিক সাধাৰণ সভা উপলক্ষে বিশাল ৰেলী বাহিৰ সমাজত চলি থকা নানা বিদ্বেষ আদিৰ পৰা শান্তি সম্প্ৰীতি বজাই ৰখাৰ উদ্দেশ্যে উক্ত ৰেলী বাহিৰ কৰা হয় প্ৰায় 2 শতাধিক ভক্তপ্ৰাণ লোকৰ অংশগ্ৰহণেৰে উক্ত ৰেল তিনিচুকীয়া ৰবীন্দ্ৰ নগৰৰ পৰা সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি ৰবীন্দ্ৰ নগৰতে সমাপ্ত কৰা হয় আজি আমি অখণ্ড বুলি কৈছো আমাৰ নিজক অখণ্ড মানে বিশ্বময় আমি কাম কৰি আছো আমি খণ্ড খণ্ড যে আজি জাতিত যে আমাৰ বিদ্বেষ চলি আছে লৰাই চলি আছে সেইবিলাকৰ আমি সম্প্ৰীতি শান্তি বজাই থবলৈ আমি এটা আজি ৰেলী ওলাইছো ৰেলীটো গোটেই তিনচুকীয়া ৰবীন্দ্ৰনগৰ স্পেশালি তাৰ পৰা ওলাইছো আমি গোটেই আমি মেছেজ দিব খুজিছো তিনচুকীয়া চহৰবাসীক যে মানুহ মিলা প্ৰীতিৰে থাকক বিশ্বময় আমি এইটোৱে মেছেজ দিব খুজিছো এইখিনি আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকৰ মন্দিৰটো ক'ত আছে মন্দিৰটো আমাৰ হিজিগুৰি তিনিচুকীয়া হয় নিউ তিনচুকীয়া হয় এইটো ৰেলৱে কলনীত হয় মন্দিৰটো আমাৰ মন্দিৰটো 2005ত হৈছে ইংৰাজী আৰু আপোনাৰ ভক্তজন কেনেকুৱা আজি উপস্থিত আছে কি কয় ভক্ত আমাৰ 200ৰ ওপৰত আছে ইয়াত আৰু আহি আছে বিভিন্ন ঠাইৰ পৰা আমাৰ এটাই মতো যে বিশ্বময় আমি অখণ্ড যে আমি কথা কওঁ খণ্ড খণ্ড মানুহ নাথাকি সবে ধৰ্মৰ সব গুৰুৰ সব ভগৱানৰ যাতে ইয়াতে আমাৰ নাম জপ কৰিব পাৰে সেইটোৱে আমাৰ এটা কমন প্লেটফৰ্ম বনাব খুজিছো আৰু সেইটোৱে উদ্দেশ্য আমাৰ সৰ্বভাৰতীয় এটা হিজিগুৰি ইউনিটৰ অনুষ্ঠান এটা সাংগঠনিক সংগঠন আমাৰ এটা মানে প্ৰগ্ৰাম ইয়াতে আছে আমি প্ৰগ্ৰাম কৰাৰ আগতে আমাৰ উপাসনাটো এই সংগঠনৰ নামটো হ'ল স্বামী স্বৰূপানন্দ বিশ্ব অখণ্ড সংগঠন এইটো অল ইণ্ডিয়া বেচিছ আমাৰ আমি এই ইউনিটৰ দ্বিতীয় বাৰ্ষিক সন্মিলনৰ উদ্দেশ্যে ইয়াতে আমি বিভিন্ন ঠাইৰ পৰা মানুহ আহিছোঁ ভক্ত আহিছে অখণ্ড অনখণ্ড আৰু আমাৰ সম্প্ৰদায় সকলো সম্প্ৰদায়ৰ মানুহ ইয়াতে আমাৰ যোগদান কৰে আমি উপাসনাৰ পিছত আমাৰ বাকী প্ৰগ্ৰামবিলাক আছে সন্মিলনৰ বাকী আলোচনা আছে এই আলোচনাবিলাক কৰি আমি আমাৰ আলোচনা সন্ধিয়া 5টা বজাত আমাৰ শেষ হ'ব আপোনালোকে আহিছে খুব ভাল পাইছোঁ এতিয়া এটা শোভাযাত্ৰা হৰিওম কীৰ্তনৰ শোভাযাত্ৰা ওলাম এতিয়া আমাৰ এই চহৰ পৰিক্ৰমা কৰিব অলপ ঠাই বহু বয়োজ্যেষ্ঠ মহিলা বা আমাৰ পুৰুষ লোক হৈ আছে তাতে খোজকাঢ়িব নোৱাৰেতো অলপ আমি এটা পৰিক্ৰমা কৰি শোভাযাত্ৰাটো পৰিক্ৰমা হৰিওম কীৰ্তনেৰে আকৌ ইয়াতে আহিম এইটো বহুত বছৰৰ পৰা কৰি আছোঁ দীৰ্ঘদিন কাৰণ আমি যেতিয়াৰ পৰা দীক্ষা লৈছোঁ শৰণ লৈছোঁ তেতিয়াৰ পৰা আমি এইটো কৰি আছোঁ আগতে আমি ঘৰে ঘৰে কৰিছিলোঁ এতিয়া আমাৰ এটা মন্দিৰ হৈছে মন্দিৰত আমি অলপ চবে মিলি একেলগে আমি প্ৰাৰ্থনা কৰিছোঁ সদায় মংগলবাৰে আমাৰ প্ৰাৰ্থনা হৈ থাকে আৰু আজি যে প্ৰাৰ্থনাটো এইটো আমি সকলো জাগাৰ মানুহ ইয়াত আহিছে সকলো মানুহে একলগত আজি প্ৰাৰ্থনা কৰিছোঁ আমি বিশ্বৰ শান্তিৰ কাৰণে সকলোৱে যে আমাৰ আজি যি মানে কিবা কিবি বেমাৰ আমাৰ অসুবিধাবিলাক হৈ আছে সেই অসুবিধাবিলাক যেনেকৈ নাথাকে স্বামী স্বৰূপানন্দ তেখেতৰ যি অখণ্ড বাণীৰ ওপৰত বহুত কথা আমি অলপ বুজি পাইছোঁ চবটো বুজি পোৱা নাই এই বুজাৰ কাৰণে আমি আজি সকলো জাগাত আমি আমাৰ জোনক খবৰ দিছোঁ যে চবকে লৈ আমাৰ চেণ্ট্ৰেলক কৈছোঁ সিহঁতি ক'লোঁ মই যে চবকে আপোনালোকে এটা অসমত আমি এনেকুৱা কেতিয়াও পাতিব পৰা নাই আজি আমি আপোনালোকে যদি সহায় কৰে তেনে আমি এই হিজুগুৰি মন্দিৰত আমি এটা সভা সমিতি আৰু এটা আমাৰ গুৰুদেৱৰ কাৰণে প্ৰাৰ্থনা কৰিম যে বিশ্বৰ শান্তিৰ কাৰণে এইটোৱে আমাৰ তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তী ৰিপৰ্ট ডেইলি 24